লোক নিৰ্মাণত লুণ্ঠন ৰাজ কোটি টকীয়া পথ নিৰ্মাণৰ কামত অনিয়মেৰে বৃহৎ লুণ্ঠন 22 কিলোমিটাৰ পথৰ কাম 10 কিলোমিটাৰতে সামৰিলে ঠিকাদাৰে বিষয়া অভিযন্তাক মেনেজ কৰি লুণ্ঠন চলোৱা কোন এই ঠিকাদাৰ নজৰুল ইছলাম কাৰ আশীৰ্বাদত মুখ্যমন্ত্ৰীৰ বিভাগৰ কামত নজৰুলে চলালে বৃহৎ লুণ্ঠন লোক নিৰ্মাণত নজৰুলৰ লুণ্ঠন পাৰ্ট 1 মূৰৰ পৰা মাছ গেলাৰ দৰে এতিয়া গেলিবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ লোক নিৰ্মাণ বিভাগ কিয়নো জিলা পৰ্যায়ত সম্প্ৰতি একাংশ ঠিকাদাৰৰ যি লুণ্ঠন আৰম্ভ হৈছে সেই লুণ্ঠনে লাহে লাহে নিশেষ কৰাৰ দিশে আগবঢ়াইছে বিভাগটো এবাৰ মানকাচৰত বিভাগটোৰ অন্তৰ্গত এটা পথৰ নামত ঠিকাদাৰে যিদৰে লুণ্ঠন চলাইছে সেয়া শুনিলে চকু কপালত উঠিব আপোনাৰ লোক নিৰ্মাণৰ নামত আবণ্টিত বিভাগীয় টকা গুগৰাখে গিলিলে এজন ঠিকাদাৰে প্ৰথমে দেখুৱাইছো এটা বিশেষ পথ দক্ষিণ খালমাৰা মানকাচৰ জিলাৰ হাতচিঙিমাৰী মানকাচৰ সংযোগী একমাত্ৰ পথ জিলাখনৰ একমাত্ৰ লাইফলাইন পথ বুলি স্বীকৃতি পোৱা পথটোত চৰকাৰে SOPD-Gৰ অধীনত মেৰামতিৰ বাবে প্ৰায় 2,83 লাখ টকা আবণ্টন দিছিল আৰু এই কাম লাভ কৰিছিল নজৰুল ইছলাম নামৰ এজন ঠিকাদাৰে যিজন ঠিকাদাৰে সম্প্ৰতি পথটো নিৰ্মাণৰ নামত চলাইছে লুণ্ঠন বিভাগে ধৰি দিয়া অনুসৰি পথটোৰ দৈৰ্ঘ্য 22 কিলোমিটাৰ কিন্তু ঠিকাদাৰ নজৰুলে জিলাখনৰ লোক নিৰ্মাণ বিভাগৰ একাংশ বিষয়া অভিযন্তাক মেনেজ কৰি 10 কিলোমিটাৰতে নিৰ্মাণ সম্পূৰ্ণ কৰি সৰলুকি কৰিলে বৃহৎ পৰিমাণৰ ধন আনকি পথ নিৰ্মাণৰ ক্ষেত্ৰতো অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ যাৰ বাবে জিলাখনৰ একমাত্ৰ লাইফলাইন পথেৰে প্ৰায় সংঘটিত হৈ আহিছে ভয়ংকৰ দুৰ্ঘটনা হয় আমি শুনা মতে আমাৰ হাতচিঙিমাৰীৰ পৰা মানকাচৰৰ 3.5 কোটি টকাৰ যিটো ৰিপেয়াৰিঙৰ কামৰ যিটো চেংচন আহিছিল ইমান বেয়া পৰ্যায়ৰ কাম কৰিছে এইটো ৰাস্তা এমাহ দুমাহ ঠিক থাকিব নে নাথাকিব সেইটো ডাউট আছে আৰু এতিয়াৰ পৰা আমাৰ ঝাৰডাঙাৰ পৰা মানকাচৰলৈকে এতিয়ালৈকে কোনো ধৰণৰ মেৰামতি আৰম্ভ হোৱা নাই এইটো কাম পৰিপূৰ্ণ ঠিকভাৱে হ'ব লাগিব যদি যিটো চৰকাৰী ফালৰ পৰা যিটো পইচা দিছে এইটো পইচা যদি ভালকে কোনো কাম নহয় আমি ৰাইজে বিভিন্ন দল সংগঠন মিলি ৰাইজে এক ভয়ানক প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম যি ভয়ানক প্ৰতিবাদ গোটেই অসমে গম পাই যাব যে এই 3.5 কোটি টকাৰ মেৰামতিৰ কাৰণে ইমান ভয়ানক কেতিয়াবা প্ৰতিবাদ হয় নেকি ৰাস্তা দুৰ্নীতি হৈছে ইয়াত বেয়া মেটেল মাটি ঠিক নাই মেটেলবিলাক ঠিক নাই সব বেয়া ধৰণৰ কাম চলি আছে ইয়াত আমাৰ আপোনাৰ জিলা মহকুমায় আমাৰ DC সাহেবো চুপচাপ হৈ আছে নেতাবিলাকো চুপচাপ হৈ আছে কাৰো কোনো হাৰ কাম নাই ক'লে ভোট কামত ব্যস্ত PWD বিভাগ কক আমাৰ হাতচিঙিমাৰী জিলা প্ৰশাসন কক জিলা প্ৰতিনিধি কক এইবিলাক কোনো হাৰ কাম নাই সব এইবিলাকৰ লগত জড়িত আছে নেকি সন্দেহ হয় ইমান এটা হাতচিঙিমাৰী আৰু মানকাচৰ এটাই ঘাইপথ এইটো কাম ভালকে হ'ব লাগে আজিলৈকে ভালকে নহয় কিয় নহয় জিলা প্ৰতিনিধি কিয় মুখ নখোলে জিলা প্ৰশাসনে কিয় মুখ নকলে কামখন কিয় ভালকে নকৰে এইটো কাম অতি একেবাৰে ভালকে হ'ব লাগে নহলে এক ভয়ানক আন্দোলন হ'ব ৰাস্তাৰ বিষয়টো একেবাৰে বেয়া এইটো অতি সোনকালে কামটো কৰিব লাগে আৰু এনেকুৱা ঘাটিয়ে কাম কৰে মানে ঠিকাদাৰবিলাকে আৰু কি ক'ম এই এক মাহো নাযায় এফালেদি কাম কৰি আছে আৰু আনফালেদি মানে খৈ গৈ আছে এইটো কুচনিপাৰা বুলি কয় হাতচিঙিমাৰী ৰোড এইটো অতি সোনকালে কামটো কৰিব লাগে কাম কৰিলে আমাৰ ভাল পাওঁ আৰু এইটো একদম বেয়া মানে অহা যোৱা কৰিব নাযায় 1 ঘণ্টা লাগে 20 কিলোমিটাৰ হয় রাস্তার অবস্থা বহুত খারাপ করে দিছে মানকাচর তো হাতচিঙিমাৰী এইটো রাউন্ড ট্রিপ একদম বেয়া যাবা না 3 কোটি টাকা ক'ত গৈছে তেওঁ স্কেম কৰি খাই ৰৈছে মই এইটো জনাব চেষ্টা কৰিম দে চৰকাৰে যি কন্ট্ৰাক্টৰক দিয়ে ভাল কন্ট্ৰাক্টৰ চলক তেনেহ'লে ৰাস্তা ঘাট ভাল হ'ব এতিয়া প্ৰশ্ন হৈছে কাৰ আশীৰ্বাদ পুষ্ট ঠিকাদাৰ নজৰুল ইছলাম কাৰ সাহসত খুদ মুখ্যমন্ত্ৰীৰ বিভাগৰ কামতে সংঘটিত কৰিলে ভয়ংকৰ অনিয়ম মানকাচৰৰ পৰা তুষান আলমৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ